হাই ফ্ৰেণ্ডছ, মই জানমণি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আমি এতিয়া সকলোৱে জানে যে ডিডিমৰ ভিডিঅ' মই বহুত দিন দিয়া নাছিলোঁ। এতিয়া আমি ডিডিমত আকৌ নতুনকৈ ফ্ৰী আই ডি লগোৱা হৈছে। এই ফ্ৰী আই ডিটো আমি কেনেদৰে এক্টিভ কৰিম তাৰে ভিডিঅ'টো লৈ আহিছোঁ। এতিয়া মই ইয়াতে আপোনালোকক দেখুৱাই দিওঁ। DD11 এটা আই ডিটো কেনেধৰণে আমি এক্টিভ কৰিম তাই দেখুৱাই দিছোঁ। 9043 8542 79 চাইন ইন কৰিলোঁ। এইখিনি হতলৈকে সকলোৱে জানি কি হ'ল। DD11 9043 8542 8542 79 ইনকাৰেক্ট দেখুৱাই আছে যে। ঠিক আছে, মই এতিয়া ইয়াতে বেলেগ এটাৰে লৈ লৈছোঁ, যিটো ছেভ আছে সেইটোৱে লৈ লৈছোঁ। এইটো কাৰ হয়? এইটো মই এক্টিভ হ'লে এইটো মোৰে হয়। লগা এইটো এক্টিভ হোৱা নাই, দেখিছেনে? ফ্ৰী হৈ আছে আই ডিটো। তো আমি এইটো এক্টিভ কৰিবৰ কাৰণে প্ৰথমে চিলেক্ট লেংগুৱেজৰ গুগলৰ পোনে পোনে 3 ডটত যাম। 3 ডটত গৈ এইটো পিন লিখা আছে, দেখিছেনে? পিনছত যাব। পিনছত যোৱাৰ লগে লগে আপুনি একশ্যন ডেট এইখিনিত আছে। এই পিনটোত এইটো দেখা আছে, এইটো চুই দিব। চুই দি কপি হৈ যাব। কপি বুলি লিখা আছে, দেখিছে? কপি হৈ গ'ল। তাৰপিছত আকৌ আমি 3 ডটত যাম। 3 ডটত গৈ আমি ইয়াৰ অৰ্ডাৰ পেয়ৰ্ডৰ তলত টপ আপ বুলি লিখা আছে যে, টপ আপত গ'লোঁ আমি। টপ আপত গৈ এই এডভান্স চাৰ্চত পোনে পোনে আছে ক্ৰিয়েটটোত গ'লোঁ। ক্ৰিয়েটত গৈ আমি ইয়াতে আই ডি নাম্বাৰটো দিবলৈ দিলে। আই ডি নাম্বাৰটো দিলোঁ DD1294 পিনত গ'লোঁ। তাৰপৰা আমি যিটো পেজ এইটো দেখিছেনে, এনেকৈ দবাই দিলোঁ। দবাই দিয়াৰ লগে লগে এইটো পেষ্ট আহিল। পেজটো চুই দিলোঁ। অহাৰ লগে তলত ছাবমিট আহিলে, ছাবমিটটো চুই দিলোঁ। টপ আপ এপ্লাই ছাকচেছফুলি, অ'কে। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক। আকৌ 3 ডটত গ'লোঁ, ডেছবৰ্ডত যাওঁ। ডেছবৰ্ডত গৈ চাব আপোনালোকে এক্টিভ, দেখিছেনে? এতিয়া যে ফ্ৰী দেখুৱাইছিলে এইটো এক্টিভ হৈ গ'ল। আমাৰ সকলোৱে ব্ৰঞ্জে হওক বা চিলভাৰ যোনে যি কৈছিলে সকলোকে গ'ল্ড এণ্ট্ৰি কৰাই দিয়া হৈছে। তো আপোনালোকে ইয়াতে এড কৰিব পাৰিব। মোৰ ভিডিঅ'টোৰ পৰা চাগে আপোনালোকে বহুতখিনি বুজিয়ে পাইছে। যদি কিবা কাৰণত বুজি পোৱা নাই, মোৰ মেছেজ বক্স অন থাকিব, কমেণ্ট বক্স, আপোনালোকে কমেণ্টত জনাব।
মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ ৰাখিলোঁ। বহুত ৰাতি ভিডিঅ' বনোৱা হৈছে। সকলোকে গুড নাইট।